বন্তিয়া আজি অমিতৰ ঘৰেৰে একেবাৰে গুচি আহিলো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ যোৱাৰিখনত দেখিবলৈ পাইছিলে ৰাহুলৰ মাকে মিনতিলৈ ফোন কৰি দুবৰিহঁতৰ খবৰ লৈ আহিছিলে, আৰু সেই সময়তে দুবৰি আহি পাইছিলে আৰু ৰাহুলৰ মাকে দুবৰিক এবাৰ ফোনটো দি আছো বুলি মিনতিক কৈছিলে। আৰু দুবৰিক ফোনটো দিয়াত সেই সময়তে ৰাহুল আহি পাইছিলে আৰু ৰাহুলে মই আজি ফুৰিবলৈ যাম, ৰাতি হলে মই ঘৰলৈ নাহো বুলি মাকৰ আগত কৈছিলে। আৰু এতিয়া দুবৰিয়ে এই মাতটো শুনিবলৈ যে ইমান ইচ্ছা গৈ আছে, এতিয়া তালৈ মই ফোনো কৰিব নোৱাৰো বুলি দুবৰিয়ে চিন্তা কৰিছিলে। আৰু এতিয়া ৰাহুলৰ মাকে তই কাৰ লগত যাবি বুলি ৰাহুলক সুধিছিলে। আৰু এতিয়া ৰাহুলে মই লিজাৰ লগত যাম বুলি কোৱাত দুবৰি আচৰিত হৈ পৰিছিলে, আৰু দুবৰিয়ে লিজা কোন বুলি ৰাহুলৰ মাকক সুধিছিলে। আৰু এতিয়া ৰাহুলৰ মাকে লিজা হৈছে ৰাহুলৰ গাৰ্লফ্ৰেণ্ড বুলি কোৱাত দুবৰিয়ে ফোনটো কাটি দিয়া দেখিবলৈ পাইছিলে। আৰু আজিৰ খনটিত আপোনালোকে দেখিবলৈ পাব ৰাহুলৰ মাকে দুবৰিয়ে বাৰু ফোনটো কিয় কাটি দিলে, ৰাহুলৰ গাৰ্লফ্ৰেণ্ডৰ কথা শুনি দুবৰিয়ে দেখোন ফোনটো কাটি দিলে। দুবৰিয়ে তাৰমানে এতিয়াও ৰাহুলক ভাল পায় বুলি মাকে চিন্তা কৰিব, আৰু মাকে ৰাহুলৰ ওচৰলৈ গৈ দুবৰিয়ে এতিয়াও তোক ভাল পায়, তোৰ গাৰ্লফ্ৰেণ্ডৰ কথা শুনি দুবৰিয়ে ফোনটো কাটি দিলে, গতিকে তই দুবৰিলৈ এটা ফোন কৰিবিছো বুলি ৰাহুলৰ আগত কব। এতিয়া বাৰু ৰাহুলে দুবৰিলৈ ফোন কৰিবনে, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত বন্তিয়ে অমিতৰ লগত কাজিয়া কৰি একেবাৰে ঘৰেৰে গুচি আহিব, আৰু বন্তিৰ দেউতাকে এইবোৰ কথা গম পায়। বন্তিৰ দেউতাকে বহুত খং উঠিব। এতিয়া বাৰু বন্তিৰ দেউতাকে বন্তিক ঘৰত থাকিবলৈ দিবনে, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।